সমন্বিতে ব্লক কংগ্ৰেছৰ মোৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু অতি আন্তৰিকতাৰে আজি ইয়াত উপস্থিত থকা এই মণ্ডলৰ অন্তৰ্গত আটাইকেইটা বুথৰ সন্মানীয় সভাপতি আৰু কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া সমন্বিতে ইয়াত উপস্থিত থকা সকলো ৰাইজলৈ আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অতি কম সময়ৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰি আজিৰ এই সভাখন আহ্বান কৰা হৈছে আৰু আপোনালোকক আমন্ত্ৰণ কৰা হৈছে। আপোনালোকে জানে যে সন্মুখত যি নিৰ্বাচন, এই নিৰ্বাচন কেন্দ্ৰিত আমি দলীয় কৰ্মকৰ্তাসকলে নিজকে প্ৰস্তুত কৰিব লাগিব, আমি নিজকে সাজু কৰিব লাগিব। আমি ইজনে সিজনৰ লগত মত বিনিময় কৰি একত্ৰিতভাৱে যদি আমি আগুৱাই যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম। এতিয়া ২৭ তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে নিৰ্বাচনী সভা সমিতিসমূহ আমি অনুষ্ঠিত কৰিম। আজি অতি ঘৰুৱাভাৱে আমাৰ পৰিয়াল, এইটো আমাৰ পৰিয়াল, এই পৰিয়ালৰ মাজত আমি আলোচনা কৰি আমাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে আপোনালোকৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম আৰু আমাৰ ক'বলগীয়াখিনিও আমি আপোনালোকৰ আগত ব্যক্ত কৰিম। আৰু এই দুটাৰ সমন্বয়ত সন্মুখত নিৰ্বাচনী যুঁজত আমি প্ৰতিগৰাকী ইয়াৰ উপস্থিত থকা প্ৰত্যেকে আমি নিৰ্বাচনী কামত তৎপৰ হ'ব লাগিব। সেই উদ্দেশ্যে এই সভাখন আহ্বান কৰা হৈছে। যিহেতু সময় অতি তাকৰ, সন্মুখত মাত্ৰ 12টা দিন আমি সময় পাওঁ, 12টা দিন। এই দিনকেইটাৰ ভিতৰত আমাৰ দলীয় কৰ্মীবিলাকে দলৰ কাম বেছি, সময় কম, কাম ইমান বেছি আৰু ইমানেই কঠোৰ নীতি নিয়মৰ মাজেদি এইবাৰ আমি নিৰ্বাচনী কাম কাজবিলাক আমি আগুৱাই নিব লাগিব। সেইকাৰণে আজিয়ে সুবিধা বুজি আপোনালোকৰ মাজত আহিছোঁ যে আমাৰ দলীয় কৰ্মীবিলাকক অন্ততঃ আমি কথাখিনি মত বিনিময় কৰোঁ, দলীয় কৰ্মীবিলাকে যাতে কি সুন্দৰকৈ কাম কাজবিলাক আগুৱাই লৈ যাব পাৰে। সেই উদ্দেশ্যে আপোনালোকক ইয়াত আজি আমন্ত্ৰণ কৰা হৈছে। ভাল লাগিছে অতি কম সময়ৰ ভিতৰত, ইমান 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত এই যোগাযোগ কৰি পেলাই আপোনালোকে ইয়াত উপস্থিত হৈছে। আমি নথৈ আনন্দিত হৈছোঁ, আমি সুখী হৈছোঁ। আৰু ইয়াৰ পৰা আমি অনুমান কৰিছোঁ যে আমাৰ দলৰ সাংগঠনিক ভেটি এই অঞ্চলত শক্তিশালী আছে আৰু আগলৈকেও থাকিব। এইটোত আমাৰ দৃঢ় বিশ্বাস ইতিমধ্যে হৈছে। আৰু ইয়াৰ পৰা আমি প্ৰতিবাৰে নিৰ্বাচনত আমি যথেষ্ট সংখ্যক ভোট পাওঁ। আৰু এইবেলিও সন্মুখৰ যি নিৰ্বাচন, আমি যাতে এই মণ্ডলৰ পৰা আটাইতকৈ বেছি ভোট আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষত আমি যাতে দিব পাৰোঁ, তাৰ কাৰণে কিন্তু আমাৰ প্ৰত্যেকে এইকেইটা দিন অলপমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লাগিব। আৰু কিছু নিৰ্দেশনা আমাৰ প্ৰাক্তন সভাপতি আবুল কাছেম সাহেব আছে, আমাৰ প্ৰাৰ্থীগৰাকীও আপোনালোকৰ ওচৰত কিছু নিবেদন ৰাখিব। এটাই মাত্ৰ অনুৰোধ, আমি একতা বজাই ৰাখি চলিম। কোনো কাৰণত কাৰোবাৰ কথাৰ অলপমান ইফাল সিফাল হ'ব পাৰে, আমি দায়িত্ব কোনেও কাকো ধৰিব নালাগিব, অলপমান এৰা ধৰা মনোভাৱ ল'ব লাগিব। কাৰণ আমি যি শত্ৰুপক্ষৰ লগত যুঁজিব খুজিছোঁ তেওঁলোক কিন্তু দুৰ্বল নহয়, গতিকে আমিও কোনো কাৰণত দুৰ্বল নহয়। গতিকে আমাৰ খোজ কাটল, আমাৰ কথা বতৰা আমি অতি সাৱধানে, অতি নিখুঁতভাৱে, কাৰণ কংগ্ৰেছ দলটো অতি পুৰণি দল, ভাৰতবৰ্ষত কংগ্ৰেছতকৈ পুৰণি দল আৰু কোনো নাই। গতিকে এই দলটোৰ এটা ঐতিহ্য আছে, এটা গৰিমা আছে। গতিকে এই ঐতিহ্য আৰু গৰিমা আমি দলীয় কৰ্মীবিলাকে আগন্তুক দিনতো আমি বজাই ৰাখিব লাগিব। সেইকাৰণে এইখিনি কোৱাৰ সুযোগ দিয়াৰ বাবে আৰু এইখিনি কৈ পেলাই পুনৰ আন্তৰিকতা